আমাৰে ঘৰটো আহিছিল, কিন্তু ইঞ্জিনিয়াৰ আহি আমাৰ ঘৰটো যিহেতু কৈ লৈ গৈছে 2 বছৰ হৈ গ'ল, কিন্তু আজিলৈকে ঘৰটো আমাৰ পোৱা নাই। আমি দুখীয়া মানুহ, আমাৰ ল'ৰাটোৱে মানে টেম্পু চলাই থাকে, কিন্তু কিয় আমাক এনেকুৱা কৰি আছে এই দুখীয়া মানুহৰ লগত? ঘৰটো আজিলৈকে দিয়া নাই। সিমন্ত চাউলৰ ওচৰত আমি মানে এই আবেদন কৰিছোঁ যে আমাৰ ঘৰটো মানে তদন্ত কৰি এইটো এখন ঘৰ আহিছিল যে চৰকাৰী PM আৱাস যোজনাৰ নামত, এই ঘৰখন আজিলৈকে পোৱা নাই। এইটো কিয় কাৰণে পোৱা নাই, এইটো মই হিমন্ত মামাক অতি সোনকালে মানে তদন্ত কৰি জনাব লাগে যে কিয় পোৱা নাই ঘৰখন। আজিলৈ ঘৰখন এইটো মোৰ ঘৰটো চাওক, মই ভালুকমাৰী পঞ্চায়ত 10 নম্বৰ ৱাৰ্ডৰ পৰা কৈছোঁ। ঘৰ লিষ্টত নাম আছে, ঘৰৰ লিষ্টত নাম আছে, ID নম্বৰো আছে। মই DC ছাৰৰ ওচৰত কমপ্লেইন দিছিলোঁ, কিন্তু আজিলৈ কোনো ৰেছপন্স পোৱা নাই। সেইকাৰণে মই মামাক অনুৰোধ কৰিছোঁ যে অলপ সোনকালে এইটো চাই লওক কি হৈছে কি নাই। আমি দুখীয়া মানুহ।